হঠাৎ খঙত জ্বলি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া মুখ্যমন্ত্ৰীৰ বহুত খঙে যিফালে যায় সিফালে মুখ্যমন্ত্ৰীক কুৱেশ্যন কৰে, খং কিয় নুঠিব। সেয়েহে হঠাৎ খঙত অগ্নিশৰ্মা হৈ পৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী সকলোৱে এটাই কুৱেশ্যন কৰে যে গৰুকেইটা ক'ত গ'ল, গৰুকেইটাৰ হিচাপ লাগে কোনে কেনেকৈ ল'লে। এই কথাটোৱে চাৰিওফালে কুৱেশ্যন, যিফালে যায় সিফালে গৰু চোৰৰ কথা সোধে, জয়ন্ত মল্ল বৰুৱাৰ কথা সোধে, তেওঁৰ সহকৰ্মী এইবিলাকে আৰু কিবা কিবি কথা সুধি থাকে, যেনেকৈ ৰাইজৰ প্ৰশ্ন বা সাংবাদিকৰ প্ৰশ্ন। সেয়েহে খঙত জ্বলি উঠিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী কৈছে যে মইতো এইবিলাক হিচাপ দিয়ে দিছোঁ, গৰু ঠিকেই আছে। তেওঁ খালি একেটা কথাই টানি আনে যে মুছলমানসকলে যে কুৰবানী দিয়ে, কুৰবানী কিয় দিয়ে বা কুৰবানী ইমান গৰু কাটি তেওঁলোকে খায়, সেইবিলাক কথালৈ আপোনালোকে নবজায়। সাংবাদিকসকলক খঙত আজি তেওঁ কুৱেশ্যন কৰিছে, সেইবিলাক কথা আপোনালোকে নবজায়। খালি আমাৰ সেই জীৱিত গৰুকেইটাৰ কথাহে ইমানকৈ কৈ আছে, যিবিলাক গৰু আছে সেই গৰুকেইটাৰ কথা আপোনালোকে ইমানকৈ বজাই আছে। এনেকুৱা ধৰণৰ কথা কৈছে যে আজি মুছলমানসকলে এখন আইন বনাওক যে অহাবাৰ আমি গৰু নাকাটো। আৰে মামা এটা কথা কওক, অহাবাৰ ঈদলৈকে আপুনি থাকিবনে মুখ্যমন্ত্ৰী হৈ? সেই কথাটো আগত চিন্তা কৰক। আপুনি অহাবাৰ গৰু কাটা নাকাটালৈ আইন বনোৱাৰ কথা বাদ দিয়ক। আমাৰ মুছলমানেতো গৰু কাটিবই, কুৰবানী দিবই, কাৰণ এইটো আমাৰ ধৰ্মৰ পৰম্পৰা। আপুনি কৈ লাভ নাই, আমাৰ ধৰ্মৰ এইটো পৰম্পৰা, কুৰবানী হ'বই, যোনে নহওক কুৰবানী দিব, গৰু মাংস খাবই। গতিকে আপুনি কৈ কি লাভ? সেই আইন আপোনাক প্ৰয়োজন নাই, আপোনাক দিব লাগে বুলি আমাৰ অসমৰ ৰাইজে, মুছলমান ৰাইজে নাভাবে যে মুখ্যমন্ত্ৰীক এনেকুৱা এখন আইন দিব লাগে যে গৰু নাখা বুলি বা গৰু নাকাটো বুলি। নিদিয়ে, কেতিয়াও নিদিয়ে, আপুনি নাভাবিব। কিন্তু আপুনি সেই ঈদলৈকে গৰু কাটা আইনখন দিব লাগে নালাগে, সেই ঈদলৈকে আপোনাৰ চকীখন থাকিবনে মুখ্যমন্ত্ৰী মহোদয়? আগতে সেইটো চিন্তা কৰক আপুনি, আইনৰ কথা বাদ দিয়ক। গতিকে চাওক, আজি আপোনাক কিয় কুৱেশ্যন কৰে আপুনি সেইটো কথা ভাবকচোন। আজি বিধানসভাৰ মজিয়াত ওলাইছে গৰু চোৰ, আজি ছ'চিয়েল মিডিয়াত তলপাৰ লাগি আছে যে গৰু চোৰ নলবাৰী, আমি নলবাৰীলৈ যামে, গৰু চোৰ চামেই। কেনেকুৱা ধৰণৰ কথা যে নলবাৰী সমষ্টিৰ বুলি ক'বলৈ নিজকে লাজ লগা হৈছে, লাজ পাওঁ। চাওক, সেই গৰুকেইটা বিকিছে আপোনালোকৰ ঘৰৰ ভিতৰত, মানে মন্ত্ৰী বিধায়কৰ মাজত। কিয় আৰু বেলেগ মানুহ নাছিলে? অন্ততঃ জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিৰ মানুহ কিছুমানতো সুধিব পাৰিলে হয়, কোনোবা কিজনে গৰু পালন কৰিয়ে তেওঁলোকতো কিনিব পাৰিলে হয়, অইন ৰাইজৰ মানুহেতো কিনিব পাৰিলে হয়। খালি নেতাসকলেহে গৰু কিনিব পাৰে নেকি? আপোনালোকৰ গৰু সুধিলৈ অনা গৰু, যিবিলাক গৰু মৰিব লৈছে সেই গৰুকেইটা খালি তেওঁলোকেহে কিনিব পাৰে নেকি? গতিকে এনেকুৱা ধৰণৰ ৰাইজৰ কথা আজি কংগ্ৰেছে প্ৰতিবাদ কৰি আছে। এইকেইদিন ডেইলি প্ৰতিবাদ হৈ আছে, সাংবাদিকো প্ৰতিবাদ হওক, কংগ্ৰেছৰ প্ৰতিবাদ হওক। আজি চাওক গোলাঘাটতো প্ৰতিবাদ হৈছে। আৰু আপুনি গৈছে তালৈকে যোৱাতে কি হ'ল, কংগ্ৰেছে ক'লা পতাকা দেখালে, কংগ্ৰেছে বটল দলিয়ালে, বহু ধৰণৰ কথা। গতিকে কিয় হৈছে এইবিলাক? আজি গোটেই সমগ্ৰ অসমতে তলপাৰ লাগি আছে গৰু চোৰ। এতিয়া চাওক, অসমৰ ৰাইজে আপোনালোকৰ কোনো এটা কথাই শুনিব নিবিচৰা হৈছে। কিয় নিবিচৰা হৈছে? কাৰণ আপোনাৰ দুৰ্নীতি বহুত বেছি হৈছে। আপুনি চকীখন খুব সোনকালে হেৰাব গৈ আছে আৰু দুৰ্নীতি বহুত বেছি কৰিছে। আৰু আপোনালোকে কংগ্ৰেছৰ দিনত বহুত বেছি দুৰ্নীতি কৰিছিল, আৰু দুৰ্নীতি কৰি শেষত কংগ্ৰেছ দলটো ডুবাই পিনে বিজেপিত আহি গ'ল। বিজেপি আছিলে ঠিকে, কাৰণ সৰ্বানন্দ সোণোৱাল আছিলে মুখ্যমন্ত্ৰী। সৰ্বানন্দ সোণোৱালক এৰাই পিনে আপুনি মুখ্যমন্ত্ৰী যেতিয়াৰ পৰা হয় তেতিয়াৰ পৰা দুৰ্নীতিত লাগি গ'ল, আৰু দুৰ্নীতি কৰি এতিয়া সকলো ভিতৰ চৰা ওলাই পৰিছে। আৰু বা কিমান ওলাব আছে সেইবোৰতো আমি গমেই পোৱা নাই। যিখিনি ওলাইছে সেইখিনিতে তদন্ত বিচাৰিছে অসমৰ ৰাইজে বিচাৰিবই, ক'বই, কাৰণ অসমৰ ৰাইজৰ টকা এইবিলাক, ৰাইজৰ টকাৰে গৰু আনিছে। সেই আৰু ৰাইজৰ হিচাপটো কিয় নিদিয়ে? আপোনালোকে দিব লাগে। এইবিলাক বেয়া পোৱাটো কথা নহয়। গতিকে আপুনি ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে কুৰবানী গৰুলৈ ঠেলা মাৰিছে। কুৰবানী গৰুলৈ কিয় ঠেলা মাৰে? কুৰবানী গৰু পৰম্পৰা, ৰাজহুৱাকৈ মানুহে কুৰবানী দিয়ে, সকলো ৰাইজে জানে। আজি অসমবাসী, গোটেই ভাৰতবৰ্ষই জানে, গোটেই ইণ্ডিয়াই জানে, সকলোৱে জানে, গোটেই পৃথিৱীৰ মানুহে জানে যে মুছলমানে যে গৰু কুৰবানী দিয়ে বা মুছলমানে যে ঈদত কুৰবানী দিয়ে, এই কথা চবেই জানে। আপুনিওতো দিয়ে। জীৱ হত্যা মহাপাপ বুলি খুব কথা আপোনালোকৰ ধৰ্মটো আছে বলিদান দিয়ে নে নিদিয়ে? কিয় দিয়ে তেতিয়াহ'লে? গতিকে ধৰ্মৰ কিছুমান পৰম্পৰা থাকে, সকলোৰে নিজৰ নিজৰ ধৰ্মৰ কথা আছে। গতিকে আপুনি কুৰবানী গৰুলৈ নাটানিব, কাৰণ আপোনাৰ ভাতৃস্বৰূপ জয়ন্ত মল্ল বৰুৱাই গৰু চুৰ কৰা বুলি এটা কথা ওলাই আছে, চাৰিওফালে কথা বাজি আছে। আৰু সেই কথাটো তল পেলাবলৈ আপুনি কি কৰিলে? মুছলমান মানুহক টানি কথা কৈছে, বা কংগ্ৰেছক বা মুছলমানক টানি কথা নক'লে আপোনাৰ যেন কথা কোৱাই নহয়, তেনেকুৱা কিয় হৈছে? যদি দুটা লাইনৰ কথা কয় তাৰে ভিতৰত এটা শব্দ হ'লেও কংগ্ৰেছ বা মুছলমানক লৈ ক'বই। কিয় কংগ্ৰেছৰ প্ৰতি আপোনাৰ ইমান ভয়? আপোনাৰ বহুত বেছি ভয় আছে যে কংগ্ৰেছে চকীখন দিব নেকি? আজি আমি দেখিছোঁ যে মাজুলী গাঁওখনৰ যাতায়াতৰ কথা তাতে সেই লৈ প্ৰতিবাদ চলাই আছিল, আৰু প্ৰতিবাদ চলাই থাকোঁতে তাৰে আহি গ'ল ভুৱন গাম সেই বিধায়কজন, আৰু তেখেতে যে আঙুলি জোকাৰি কথা কৈছে। আঙুলি জোকাৰি কথা ক'লে আকৌ প্ৰতিবাদ লাগি গ'ল। ৰাইজে কৈছে, ৰাইজৰ কুৱেশ্যন, ৰাইজৰ চৰকাৰ, ৰাইজে ক'বই। গতিকে আপুনি কিয় আঙুলি জোকাৰি কথা ক'ব? জবাবদিহি কৰিছে সেই ভুৱন গামক। গতিকে এনেকুৱা ধৰণৰ আপোনালোকৰ কি মানুহবোৰ তেনেকুৱাই নেকি? সেইকাৰণে আজি কমেণ্টবোৰ চাবচোন, মানুহে গৰু চোৰৰ বিধান বা গৰু চোৰৰ চৰকাৰ, ইয়াতকৈ বেছি আশা কি কৰিব?
কৰিব গৰু চোৰৰ মানুহবোৰ তেনেকুৱাই ব্যৱহাৰ গতিকে এতিয়া এনেকুৱা কথা আছে বিজেপি দলৰ মানুহবোৰে যি ভাল সংস্কাৰ নাই বিজেপি দলৰ মানুহবোৰে যি ভাল ব্যৱহাৰ কৰিব নাজানে ভাল শিষ্টাচাৰ নাই এই কথাটো ওলাই পৰি যায় যে অসমৰ ৰাইজে খুব ভালকৈ বুজি পাইছে আৰু অসমৰ ৰাইজৰ মনত এটা আমোৱা কথাও হৈছে যে আপোনাক দেখি দেখি আৰু মানুহৰ বিৰক্তিও লাগিছে কাৰণ আপোনাক কংগ্ৰেছৰ দিনত দেখিলে 15 বছৰ তাৰপিছত বিজেপিৰ দিনতো এতিয়া 10 বছৰ হ'ব গৈ আছে আপোনাক দেখি আছে আপোনাৰ ৰাজনীতি কিমান দেখিব কিমান শুনিব আপুনি মুখেৰে কৈ ঠিকে উন্নয়ন কৰি আছে কিমান উন্নয়ন কৰিছে কিমান উন্নতি কৰিছে উন্নয়নৰ দিশত গৈ থাকোঁতে আপোনাৰ সেই ভাতৃস্বৰূপ বা আপোনালোকৰ মন্ত্ৰী বিধায়কসকলৰহে বেছি উন্নতি হৈছে কিন্তু ৰাইজৰ বৰ বেছি উন্নতি হোৱা নাই হয় আপুনি ব্ৰিজ বনাইছে কিন্তু ৰাইজক কি দিছে অৰুণোদয় নামত মাত্ৰ 1250 টকা তাকো সকলোৱে পোৱা নাই আপোনালোকৰ বিজেপিৰ সেই দালালবিলাকেহে বেছিকৈ পাইছে সকলো ৰাইজে পোৱা নাই গতিকে আৰু আপোনালোকৰ ভিতৰত কিমান দুৰ্নীতি হৈ আছে এতিয়া সকলো দুৰ্নীতি উদঙাই দিয়াৰ কাৰণে আজি সাংবাদিককো আপোনালোকে আক্ৰমণ কৰিবলৈ নেৰা হৈছে সাংবাদিকসকলক আক্ৰমণ কৰিছে অসমৰ ৰাইজক আক্ৰমণ কৰিছে কাৰো কথা আপোনাক সহ্য নোহোৱা হৈছে কাকনো কিমান উত্তৰ দিব আপুনি হয় নাই উত্তৰ দিব নোৱাৰা হৈছে সেয়েহে আপোনাৰ খং উঠি গৈছে খংটো উঠিবই স্বাভাৱিক কথা ইমান কুৱেশ্যন কিমান দিব যেনেকৈ জয়ন্ত মল্ল বৰা ৰাজহুৱাকৈ কেতিয়াও ক্ষমা নুখুজিলে খালি দুখ প্ৰকাশ কৰিছে তেওঁ দুখহে প্ৰকাশ কৰিছে কিন্তু ৰাজহুৱাকৈ ক্ষমা নুখুজিলে এনেকুৱা লাগিছে জয়ন্ত মল্ল বৰুৱাই আপোনাৰ কথাও নুশুনিলে আপুনিতো ক্ষমা খুজিব দিছিল আপোনাকো নামানা হৈছে এনেকুৱা লাগিছে আপোনাৰ মানুহবোৰ তেনেকুৱাই কোনো কাকো নামানে সেইবোৰ কৈ লাভ নাই গতিকে বিজেপি চৰকাৰ যে অতি সোনকালে ডুবিব গৈ আছে এই কথাটো নিশ্চিত হৈ পৰিছে অসমৰ ৰাইজে খুব ভালকৈ বুজি পাইছে আপোনালোকক আৰু ৰাখি লাভ নাই গতিকে সেইকাৰণে 2026 যি বাই দিব এইটো চিয়ৰ হৈ পৰিছে হয়নে নহয় গাইজ কমেণ্টত জনাব